নমস্কাৰ। আমি প্ৰয়াত শিল্পী ৰাজীৱ শদিয়া ককাইদেউৰ যি সন্মান, এই সন্মান বহু নামী দামী শিল্পীয়ে আজিও দিব খোজা নাই। ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব খুজিছোঁ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে আজিলৈকে সময় পোৱা নাই যে গণশিল্পী, ৰাইজৰ বুকুত স্থান পোৱা ৰাজীৱ শদিয়া ককাইদেউ হৈ এবাৰ প্ৰতিক্ৰিয়া দিবলৈ, এবাৰ সহানুভূতি দেখাবলৈ তেখেতৰ সময় নাই। যিগৰাকী শিল্পীক ৰজাই গুৰুত্ব দিয়া নাই, সেইগৰাকী শিল্পীক প্ৰজাই নিজৰ হৃদয়ত বাসস্থান দিছে। চাওক যে ৰাজীৱ শদিয়া ককাইদেউ ৰাইজৰ বাবে গান গাইছিল, মানুহৰ বাবে গান গাইছিল, জাতি আৰু মাটিৰ ভেটিৰ কথা কৈছিল। আৰু সেই ৰাজীৱ শদিয়া ককাইদেৱে কোনোদিন আপোচ কৰিবলৈ শিকা নাছিল। আৰু আপোচ নকৰা বাবেই হয়তো ৰজাঘৰীয়াই এবাৰো ৰাজীৱ শদিয়া ককাইদেউ হৈ তেখেতলোকে যি সন্মান প্ৰদৰ্শন কৰিব লাগিছিল, সেই সন্মান প্ৰদৰ্শন কৰা নাই। আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু যি সময়ত ৰাজীৱ শদিয়া ককাইদেউ মৃত্যু হৈছে, সেই সময়ত বনজুইৰ দৰে গোটেই ৰাজীৱ শদিয়া ককাইদেউৰ মৃত্যুৰ খবৰে সমগ্ৰ অসম ভৰি পৰিছে। সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, দুখ প্ৰকাশ কৰিছে, মৰ্মাহত হৈছে। আৰু সেই সময়ত অসমৰ ৰজাঘৰীয়াই হিন্দু মুছলমানৰ কথা কৈ থাকিল, কিন্তু এবাৰো ৰাজীৱ শদিয়া ককাইদেউ হৈ মাত মাতিবৰ কাৰণে তেখেতলোকে আজৰি নাপালে। কিমান নিকৃষ্ট, কিমান পক্ষপাতিত্বমূলক হলে ৰাজীৱ শদিয়াৰ দৰে ককাইদেউৰ যি সংগ্ৰামী সত্তা, এই সত্তাক সন্মান দিব নোখোজে। ৰাজীৱ শদিয়া ককাইদেউৰ মৃত্যুত সকলোৱে দুখ প্ৰকাশ কৰিছে, মৰ্মাহত হৈছে, কিন্তু ৰজাঘৰীয়াৰ সময় নাই, নামী দামী শিল্পীসকলৰ সময় নাই। ৪৮ ঘণ্টা পাৰ হোৱাৰ পিছত এজন বিশিষ্ট শিল্পীয়ে যি নিজকে ভগৱান বুলি ভাবে, তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ৩টা শব্দৰে কেৱল তেওঁ দুখ প্ৰকাশ কৰিছে। যেতিয়া এজন মানুহে মূৰ তুলি জীয়াই থাকিম বুলি ভাবি লয়, যেতিয়া এজন মানুহে কেতিয়াও আপোচ নকৰো বুলি ভাবি লয়, সমাজৰ কাৰণে কিবা এটা কৰিম বুলি ভাবি লয়, ৰাইজৰ বাবে কিবা এটা কৰিম বুলি ভাবি লয়, আৰু সেইগৰাকী ব্যক্তিয়ে হৈছে ৰাজীৱ শদিয়া। সমাজত কেতিয়াও কোনো হতাশাই চুব নোৱাৰা ব্যক্তিগৰাকীয়ে হৈছে ৰাজীৱ শদিয়া। হয়, আপোনালোকে চাওক তেওঁ ঘৰখনৰ অৱস্থা, তেওঁ যি ধৰণে জনতাৰ মাজত আছিল, ৰাইজৰ মাজত আছিল, হয়তো সেইবাবে তেওঁ বহু গ্লেমাৰ অৰ্জন কৰিব পৰা নাছিল, যাৰ বাবে বহুতে হয়তো ৰাজীৱ শদিয়াক চিনি পোৱা নাছিল। আৰু সেইবাবেই হয়তো অসমৰ ৰজাসকলে ৰাজীৱ শদিয়া হৈ এষাৰো মাত দিবৰ কাৰণে তেখেতলোকৰ আজৰি নাই। আজি ৰাজীৱ শদিয়া ককাইদেৱে যদি গ্লেমাৰ পিছত দৌৰিলে হয়, তেতিয়াহ'লে হয়তো ৰজাঘৰীয়াই আজি চিনি পালে হয়, বাকী বহু নামী দামী শিল্পীসকলে তেখেতক চিনি পালে হয়। কিন্তু আজি অসমৰ জনতাই যিগৰাকী শিল্পীৰ গানৰ প্ৰতিধ্বনিত জাতি মাটি আৰু মানুহৰ শব্দ ওলাইছিল, জাতিটোৰ কথা তেখেতে অনবৰতে কৈছিল। তেওঁ যেতিয়া গান গায়, তেতিয়া প্ৰত্যেকজন অসমীয়া, যি অসমীয়া জাতিক ভাল পায়, সেই অসমীয়া বুকু বিন্ধি গৈছিল। আৰু সেই অসমীয়াই আজি ৰাজীৱ শদিয়া ককাইদেউক অফুৰন্ত মৰম দিছে। তেওঁ যি শেষ যাত্ৰা, এই যাত্ৰাৰ সহযোগী হৈছে। ৰজাই গুৰুত্ব নিদিয়া শিল্পীক প্ৰজাই নিজৰ হৃদয়ত বাসস্থান দিছে। গতিকে আজি প্ৰজাই নিজৰ মৰমৰ শিল্পীগৰাকীক কি মৰম দিব লাগে, সেই মৰম অফুৰন্তভাৱে দিছে। কিন্তু ৰজাই আজি যি দায়িত্ব পালন কৰিবলগীয়া আছিল, সেই দায়িত্বৰ পৰা পিঠি দিলে। গতিকে আমি দাবী জনাইছো যে ৰাজীৱ শদিয়া ককাইদেউৰ পৰিয়ালৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব। আজি বিভিন্ন দল সংগঠনে ৰাজীৱ শদিয়া ককাইদেউৰ প্ৰতি যি সন্মান দেখাইছে, আমি ভাল পাইছো। কিন্তু বিভিন্ন দল সংগঠনে
ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজৰ পৰা গুচি যোৱাৰ পিছত সহানুভূতি দেখাইছে, সেয়াও কিন্তু লক্ষণীয়। জীয়াই থাকোঁতে ৰাজীৱ শদিয়া ককাইদেউক তেওঁলোকে কেইটা প্ৰগ্ৰেম দিছিল, কেইটা অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি তেখেতলোকে মৰমৰ শিল্পীগৰাকীক মানুহৰ মাজত তেখেতলোকে গীত পৰিৱেশন কৰিবৰ কাৰণে সুবিধা দিছিল, এয়াও কিন্তু অসমৰ ৰাইজে প্ৰশ্ন কৰিব। কাৰণ ৰাজীৱ শদিয়া আছিল আপোচবিহীন, তেওঁ মানুহৰ বাবে গান গাইছিল, ৰাইজৰ বাবে গান গাইছিল, কেতিয়াও গ্লেমাৰ পিছত দৌৰা নাছিল। হয়তো সেইবাবেই ৰাজীৱ শদিয়াৰ কণ্ঠত নিগৰিত হোৱাৰ শব্দৰ প্ৰতিধ্বনিয়ে প্ৰত্যেকজন জাতিক ভাল পোৱা অসমীয়াৰ বুকুত বাসস্থান লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু সেইবাবেই হয়তো মৰমৰ শিল্পী গণশিল্পী ৰাজীৱ শদিয়াৰ শেষ যাত্ৰাৰ সময়ত প্ৰজাই এইদৰে মৰম দিছিল। আজি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকল তেখেতৰ বাসস্থানত উপস্থিত হৈ পৰিয়ালটোক সাহস দিবলৈ চেষ্টা কৰিছে। কিন্তু জীয়াই থাকোঁতে যদি ৰাজীৱ শদিয়া ককাইদেৱে এই মৰম পালে হয়, তেতিয়াহ'লে হয়তো আজি বহু নামী দামী শিল্পীতকৈ তেওঁ যি জাতিটোৰ প্ৰতি অৱদান হয়তো বহু ওপৰত থাকিল হয়। গতিকে অসমীয়া জাতিয়ে কেতিয়াও এজন মানুহক জীয়াই থাকোঁতে যে উচিত সন্মান নিদিয়ে, এই কথা পুনৰ এবাৰ প্ৰমাণিত হ'ল। আৰু হয়তো ৰাজীৱ শদিয়া ককাইদেউ আমাৰ অসমীয়া জাতিৰ বাবে এক উদাহৰণ হৈ থাকিব। ভূপেন হাজৰিকা দেৱৰ পিছতে ৰাজীৱ শদিয়া ককাইদেউ যিহেতু আমি বিচাৰোঁ, তেওঁৰ স্থান তেওঁ যি ধৰণে জাতিটোক উপহাৰ দি গ'ল, এই কথাখিনি আমি বাৰে বাৰে কৈ আছোঁ আৰু কৈ যাম যে ভূপেন হাজৰিকা দেৱৰ পিছতেই আমি ৰাজীৱ শদিয়া ককাইদেউক আমি স্থান দিব খোজোঁ, যি আমাৰ জাতিটোৰ বাবে, যি আমাৰ সমাজখনৰ বাবে যি অৱদান আগবঢ়াই গ'ল, তেওঁ গানেৰে যি সংগ্ৰাম কৰি থৈ গ'ল, জাতিৰ সত্তাক যি ধৰণে তেওঁ চিনাকি দি থৈ গ'ল, সেই ৰাজীৱ শদিয়া ককাইদেউক অসমীয়া জাতিয়ে কোনোদিন নাপাহৰে। আৰু আমিও কথা দিছোঁ যে ৰাজীৱ শদিয়া ককাইদেউক আমি কোনোদিন নাপাহৰোঁ। তেখেত অমৰ হ'ব, তেখেতৰ গীতৰ প্ৰতিধ্বনিয়ে প্ৰতিজন সংগ্ৰামী জনতাক পুনৰ উজ্জীৱিত কৰিব, এই প্ৰতিশ্ৰুতি আমি দিছোঁ। আৰু আজি পুনৰ দুখ প্ৰকাশ কৰিছোঁ যে ৰজাঘৰীয়াই যিহেতু এজন প্ৰজাই ভাল পোৱা শিল্পীক সন্মান নিদি আজি পিঠি দিলে, এয়া অতি দুখজনক। ইয়াক লৈ আমি চৰকাৰখনক ককৰ্থনা কৰিছোঁ, আমি ধিক্কাৰ জনাইছোঁ। যিখন চৰকাৰে এজন গণশিল্পীক, প্ৰজাৰ মাজত থকা শিল্পীক গুৰুত্ব নিদিয়ে, সেইখন চৰকাৰ কেতিয়াও মানুহৰ চৰকাৰ হ'ব নোৱাৰে, সেই চৰকাৰখন কেতিয়াও জনতাৰ চৰকাৰ হ'ব নোৱাৰে, এই চৰকাৰখন কেতিয়াও সমাজৰ হ'ব নোৱাৰে। গতিকে আমি সমাজে যিখন চৰকাৰ কেৱল পক্ষপাতিত্বমূলক, সেই চৰকাৰখনক আমি বয়কট কৰিব লাগিব। আমি আমাৰ সমাজখনৰ পৰা সেই চৰকাৰৰ প্ৰতিনিধিসকলক আঁতৰাই ৰাখিব লাগিব। যিখন চৰকাৰৰ ৰজাসকলে ৰাজীৱ শদিয়াক গুৰুত্ব দিব নাজানে, ৰাজীৱ শদিয়াৰ দৰে সংগ্ৰামী কণ্ঠক তেখেতলোকে সন্মান দিব নাজানে, তেনেকুৱা এখন চৰকাৰ হয়তো আমি সময় থাকোঁতেই ৰাইজে বুজি উঠিব লাগিব যে এই চৰকাৰখন কেতিয়াও সমাজৰ হিতৰ বাবে নহয়, এই চৰকাৰখন সমাজৰ হিতৰ বিপৰীতে, এই কথাষাৰ আমি বুজি উঠিব লাগিব। আৰু পুনৰ চৰকাৰক আমি দাবী জনাইছোঁ, যদিও আপোনালোকে ৰাজীৱ শদিয়া ককাইদেউক যি ধৰণে ৰাজ্যিক মৰ্যাদা প্ৰদান কৰিব লাগিছিল, তেওঁ শেষ যাত্ৰাৰ সময়ত আপোনালোকে যিখিনি ৰাজীৱ শদিয়াৰ প্ৰতি সন্মান জনাব লাগিছিল, সেই সন্মান নজনালে। হ'লেও আপোনালোকে ৰাজীৱ শদিয়া পৰিয়ালটোৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক। যি ৰাজীৱ শদিয়া ককাইদেউ 7 বছৰীয়া যি সন্তান আছে, সন্তানটোৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক। আৰু পৰিয়ালটো চলিব পৰাকৈ পৰিয়ালত এটা চৰকাৰী চাকৰি ব্যৱস্থা আপোনালোকে কৰাৰ ব্যৱস্থা কৰক, এই দাবী আমি কৰিছোঁ। আৰু সকলো অসমবাসী ৰাইজে চৰকাৰৰ প্ৰতি এই দাবীয়ে, এই আহ্বানে জনাইছে যে ৰাজীৱ শদিয়া পৰিয়ালত চৰকাৰে অন্তত এটা চৰকাৰী চাকৰি ব্যৱস্থা কৰি দিয়ক। কাৰণ ৰাজীৱ শদিয়া ককাইদেৱে কেতিয়াও গ্লেমাৰ পিছত দৌৰা নাছিল, তেওঁ জনতাৰ মাজত আছিল, জনতাৰ বাবে গান গাইছিল, মানুহৰ বাবে গান গাইছিল। আৰু ৰাজীৱ শদিয়া কণ্ঠত কেঁচা মাটি আমি যি সুগন্ধি, সেই সুগন্ধি পাবলৈ আমি সক্ষম হৈছিলোঁ। অসমবাসীয়ে ৰাজীৱ শদিয়া কণ্ঠত কেঁচা মাটি সুগন্ধ পাইছিল। গতিকে হয়তো সেইবাবেই
ৰাজীৱ শদিয়া ককাইদেৱে বহু নামী দামী শিল্পী হ'ব নোৱাৰিলে, কিন্তু ৰাজীৱ শদিয়া ককাইদেৱে এক ইতিহাস ৰাখি থৈ গ'ল, যি ইতিহাস কোনো অসমীয়াই মুচিব নোৱাৰি। গতিকে সকলোকে আহ্বান জনাইছো, আহক আমি সকলোৱে আমি ৰজাঘৰীয়াক আহ্বান জনাও, দাবী জনাও যে ৰাজীৱ শদিয়া ককাইদেউৰ যি পত্নী তেওঁক এটা চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰি দিয়ক। সন্তানটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব। গতিকে ৰজাঘৰীয়াই যি অৱহেলা কৰিছে আমি প্ৰজাই তাৰ দায়িত্ব ল'ব লাগিব আৰু ৰজাঘৰীয়াক আমি বাধ্য কৰাব লাগিব।